মই এইটোক গৰিহণা দিছোঁ। এইটো গৰিহণাৰ যোগ্য। যিটো কাৰ্য তাতে হৈছে সেইটো গৰিহণাৰ যোগ্য, আৰু যিটো কাৰণত হৈছে সেই কাৰণটোকো নিৰপেক্ষভাৱে তদন্ত কৰাৰো দৰকাৰ। কিয় হৈছিল আৰু কি কাৰণত হৈছিল সেই কথাটো সকলোৱে জনা উচিত। আপোনালোকে সেই বিষয়বস্তুটোক জনাটো আপোনালোকৰো দায়িত্ব। কিয়নো বুলি ক'লে সেই বিষয়টো কি কাৰণত হৈছে, কিয় হৈছে সেইটো আপোনালোকৰো জনা দৰকাৰ, এই অসমৰ ৰাইজৰো জনাৰ অধিকাৰ আছে। আৰু এই কাৰ্যক আমি গৰিহণা দিছোঁ যে সাংবাদ গোষ্ঠীৰ কোনো এজন কৰ্মকৰ্তাক এনেধৰণৰ ঘটনাৰ পৰা যিসকলে ঘটনাটো ঘটাইছে সেইসকলৰ ওপৰত তদন্ত হ'ব লাগে, তেখেতসকলক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু আমি ক'ব বিচাৰিছোঁ যে আমাক আওতাত কিয় আনিছে? যদিহে আমি যদি তাতে জড়িত আছোঁ তেতিয়াহ'লে আইনীভাৱে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰি আমাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। কিন্তু ছ'চিয়েল মিডিয়াত আজি যিটো বা এই প্ৰাগ নিউজে বা প্ৰতিদিন টাইমে যিটো ধৰণৰ এটা ঘটনা ঘটাই বাৰংবাৰ দি আছে, তেখেতসকলক অনুৰোধ কৰিব বিচাৰিছোঁ নিৰপেক্ষ তদন্ত কৰি মেলি সেই ব্যৱস্থাটোক আগুৱাই নিয়ক। আৰু সেই TMPKৰ নামটোক সাঙুৰ কৰা, তিলক দলেক নহয়, TMPK কৈ আছোঁ আমি। TMPK মাজত আনি যি এটা TMPKৰ নামত সেউ পৰ্যন্ত আমাৰ যিটো সন্মান নাশ কৰিছে তাক কিন্তু আমি ব্যৱস্থা ল'ম। তাৰ কাৰণে জগৰীয়া কিন্তু প্ৰাগ নিউজ হ'ব। তাৰ প্ৰাগ নিউজৰ সেইজন মাধুৰ্য শইকীয়া হ'ব। তাৰ কাৰণে প্ৰাগ নিউজৰ প্ৰত্যেকজন কৰ্মকৰ্তাক, প্ৰত্যেকজন মুৰব্বীক আমি অনুৰোধ জনাব বিচাৰোঁ TMPKৰ তৰফৰ পৰা, আপোনালোকে সেই বিষয়বস্তুটোক এটা নিৰপেক্ষ তদন্তলৈকে আনক। আপোনালোকে বিষয়টোক যাতে টানি মেলি বহুত দূৰলৈ নিনিব, বিষয়টোক সমাধা কৰাৰ দিশে আইনী ব্যৱস্থাৰ জৰিয়তে সেই ব্যৱস্থাসমূহ আপোনালোকে গ্ৰহণ কৰক। নহ'লে আপোনালোকে যিটো ব্যৱস্থাৰ জৰিয়তে আগবঢ়াই নিছে, আমাৰো যিটো অন্য সাংবাদ মাধ্যমৰ জৰিয়তেও আমি তাৰে ফটোবোৰ কালেকশ্যন কৰিছোঁ, আৰু সেই ফটোবোৰৰ পৰা আমি দেখা পাওঁ যে তেখেতে কোনো কেমেৰা নিয়া নাছিলে। আৰু আপোনালোকৰ যিবোৰ ব্যৱস্থাপনাৰ জৰিয়তে তাতে সংবাদ সংগ্ৰহ কৰে বুলি আমি গম পাওঁ, সেই সংবাদৰ বস্তু বাহিনী তেখেতসকলৰ হাতত নাছিলে বুলি আমি আপোনালোকৰ সংবাদ গোষ্ঠীৰে সহকৰ্মীৰ পৰা আমি জানিব পাৰিছোঁ দেই। আমি দৃঢ়তাৰে ক'ব নিবিচাৰোঁ, আমিও জানিব পাৰিছোঁ যে তেখেত সেই অকল নিৰ্দিষ্ট এটা পঞ্চায়তৰ সভাপতিৰ কেন্দ্ৰ কৰি গঠন কৰা এই GP-টোৰ সপক্ষে অহা বুলি আপোনালোকৰ সংবাদ গোষ্ঠীৰে সহকৰ্মীৰ জৰিয়তে আমি সেই অনুমান আমি পাইছোঁ যে তেখেত যদি সংবাদ গোষ্ঠীৰ সংবাদ সংগ্ৰহ কৰিবহে যদি আহিছিল, তেতিয়াহ'লে তেখেতৰ কাম সেই উন্নয়ন খণ্ডটোত ৰাতিপুৱা 9:30 পৰা চিডিউল কৰা আছিল। 9:30 তেখেত কিয় নাছিল, সেই কথা বতৰাবোৰকো আপোনালোকে তদন্ত কৰাৰ দৰকাৰ। কাৰণ আপোনালোকে নিৰপেক্ষ। সেই তদন্তৰ আঁৰত সেই কথা বতৰাবোৰকো আনিব লাগিব। যিহেতু মই গোটেই চিডিউলটো চাইছোঁ, যোৱাকালিৰ চিডিউলটো, সেই যোৱাকালিৰ চিডিউলটোত 9:30 আছিলে। 9:30ৰ চিডিউলটোৰ পৰা এখেতে মাত্ৰ 2:30ৰ চিডিউলটোত কিয় আহিলে? আগৰ চিডিউলটোৰ সংবাদবোৰ তেখেতৰ হাতত আছেনে? তেখেতৰ নিজা এই সংবাদ কালেকশ্যন কৰাৰ জৰিয়তে পাইছেনে, নে অন্য সংবাদ সহকৰ্মীৰ পৰা এখেতে কালেকশ্যন কৰিছে? সেই কথা বতৰাবোৰকো আপোনালোকে অলপ চালি জাৰি চোৱাটো ভাল। কিয়নো যিটো ষ্টাৰ্ট হোৱা 9:30ৰ পৰা তেখেতে কেনেকৈ 2:30ত আহিলে? মই সেই কথা আপোনালোকৰ সংবাদ মাধ্যমৰ সহকৰ্মীৰ জৰিয়তে সেই ফটেজবোৰ, কথা বতৰাবোৰক মই পাইছোঁ। সেই কথা বতৰাকো আপোনালোকে নিৰপেক্ষভাৱে আপোনালোকে চালি জাৰি চাবৰ কাৰণে মই আপোনালোকৰ জৰিয়তে আপোনালোককে অনুৰোধ জনাইছোঁ।